ৰাজ্যত নাটনি হোৱা নাই ৰন্ধন গেছৰ ঢিঙত সৰ্বাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰি মজুত কৰি ৰখাৰ তথ্য লাভ কৰাৰ পিছতেই জিলা আয়ুক্ত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ গেছ এজেন্সিৰ ভাষ্য যে ছাৰ্ভাৰৰ বিজুতিৰ বাবে গেছসমূহ গ্ৰহণ আৰু বিতৰণ কৰিব পৰা নাই গেছ এজেন্সিসমূহে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰফিকুল ইছলামে। মধ্যপ্ৰাচ্যত যুদ্ধভিত্তিক পৰিৱেশৰ বাবে ভাৰততো দেখা গৈছে যে ৰন্ধন গেছৰ কিছু নাটনিৰ আশংকা কৰিছে চৰকাৰে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ কিন্তু সতৰ্ক হৈ পৰিছে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছিল যে অসমত নগাঁও জিলাৰ ঢিঙত আটাইতকৈ বেছি চিলিণ্ডাৰ মজুত হৈ আছে বুলি কৈছিলে আৰু ঢিঙত দুটাকৈ গেছ এজেঞ্চি আছে। মই বৰ্তমান উপস্থিত আছো ঢিঙৰ মা গেছ এজেঞ্চিত আৰু সেই মা গেছ এজেঞ্চিৰ স্বত্বাধিকাৰৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যে দেখা গৈ যে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছিলে ইয়াত ঢিঙত আটাইতকৈ বেছি মজুত হৈ আছে গেছ চিলিণ্ডাৰ আৰু আমি সেই গেছ এজেঞ্চিত আহিছো আৰু তেওঁৰ পৰা জানিম যে আচলতে নাটনি হৈছে নেকি আৰু বা তেওঁ মজুত কৰি ৰাখিছে নেকি, তাৰ আমি কথা তথ্য কিছু জানিবলৈ চেষ্টা কৰিম। আপুনি নিশ্চয় মুখ্যমন্ত্ৰীৰ বক্তব্য আপুনি শুনিবলৈ পাইছে সংবাদ মাধ্যমত যে ঢিঙত আটাইতকৈ বেছি চিলিণ্ডাৰ মজুত হৈ আছে, কথাটো কিমান সঁচা? নমস্কাৰ, প্ৰথমে নিউজ লাইভক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ তাত ঢিঙত ডেইলি মা গেছৰ ছাৰ্ভিচত 3 গাড়ী মাল লাগে। মোৰ কাষ্টমাৰ ষ্টেণ্ড 78,000। গতিকে মাল আমাৰ আহি আছিলে, কিন্তু আজি 4 দিন যাবত আমাৰ ছিষ্টেমত কোনো কাম কৰা নাই, যাৰ দৰুণ আমি মাল ৰিচিভো কৰিব পৰা নাই, চেলো কৰিব পৰা নাই। ইয়াত যিমান কাষ্টমাৰ আছে সব কাষ্টমাৰকে আমি সুস্থভাৱে ইমান দিন মাল দি আছিলোঁ। আজি 4 দিন যাবত মাল মই ৰিচিভ কৰা নাই বুলি কাষ্টমাৰক মাল দিব পৰা নাই, কাৰণ চেল কৰিব নোৱাৰে না। কি কাৰণে ৰিচিভ কৰিব পৰা নাই? চিষ্টেমত দিয়া নাই। চিষ্টেম আজি ডাউন হৈ আছে 4 দিন যাবত। কোনো চিষ্টেমত আমি হেৰি কৰিব পৰা নাই কাৰণে মাল 5 গাড়ী মাল মোৰ ইয়াত আছে, গাড়ী আহি আছে, কিন্তু মাল আমি ৰিচিভ কৰিব পৰা নাই বা কাষ্টমাৰকো মাল দিব পৰা নাই। যিবিলাক কাষ্টমাৰৰ গেছ বুকিং আছে আমাৰ চিষ্টেমত দেখাইছে, সেই কাষ্টমাৰ বিলাককে মই মালটো দিব পাৰিছো। কালি দিনটোত মই 100 মাল দিছো, আগদিনা মই 60টা মাল দিছো, অথচ মোৰ ডেইলি মাল লাগে 700। এতিয়া মই কি কৰিম, মোৰ মাথাই কাম কৰা নাই। এনেই ৰাইজৰ মাজত এটা উৰাবাতৰি ওলাইছে যে গেছৰ নাটনি হ'ব বা নাটনি হৈছে, আচলতে নাটনি হ'ব নেকি? মোৰ ইয়াত এতিয়ালৈকেতো নাটনি হোৱা নাই আৰু হ'ব নেকি সেইটোতো মই ক'ব নোৱাৰিম। গোটেই ভাৰতবৰ্ষত যিটো পৰিস্থিতি হৈছে, কালি আমি ডিচি তাতো মিটিং কৰিছো, তাতো কৈছে আৰু ডিচি আমাক কৈছে যে 19 কেজি চিলিণ্ডাৰ যিবিলাক আছে সেইটো কোনো হোটেল চোটেলকো দিব নোৱাৰি। 19 কেজিটো একমাত্ৰ হস্পিটেল, স্কুল বা পুলিচ হেৰি কেম্প থাকিলে তাতে দিব লাগিব আৰু বাকী ক'তো দিব নোৱাৰিব। ষ্টকত আছে, ষ্টকতে ৰাখি দিব লাগিব। সেইমতে আমি ৰাখিছো আৰু যি 5 গাড়ী মাল মোৰ তাত আছে এইটো মজুত কৰি ৰখা নাই, মই ৰিচিভেই কৰিব পৰা নাই। মাল আহিছে কিন্তু মাল ৰিচিভ, মোৰ 3 গাড়ী মাল আহে, আজি 2 দিন যাবত 1 গাড়ী মাল আহি আছে, কিন্তু এই 1 গাড়ী মালো আমি পঠাব পৰা নাই। নতুন কিবা নিৰ্দেশনা আহিছে নেকি গ্ৰাহকৰ বাবে? সেইটোকে আমি এতিয়া যোগাযোগ কৰি আছো যে বুকিং চাৰা মাল দিব পাৰি নেকি বা কিবা কৰিব পাৰি নেকি, কিন্তু আমাৰলৈকে এতিয়ালৈকে কোনো নিৰ্দেশনা অহা নাই। যেহেতু চিষ্টেমত দিয়া নাই, মই এতিয়ালৈকে মালটো চেল কৰিব পৰা নাই বা গ্ৰাহকো দিব পৰা নাই। কিন্তু মাল মোৰ তাত 5 গাড়ী এতিয়াও মজুত আছে, মই নিজে স্বীকাৰ কৰি আছো আছে, কিন্তু আমি চিষ্টেমত ৰিচিভ কৰিব পৰা নাই। আপোনাৰ দেখা গৈছে 70,000তকৈ অধিক আপোনাৰ গ্ৰাহক আছে, কিবা আহ্বান জনাব নেকি? গ্ৰাহকৰ প্ৰতি মই এটা অনুৰোধ কৰিছো, বুকিংটো যেতিয়া চিষ্টেমটো খুলিব, বুকিংটো হ'লে আপোনালোকে নাৰ্ভাছ নহ'ব। মই 2 দিনতে আপোনালোকে সকলোকে মাল ঘৰত পঠাই দিম। আমি ইয়াত কোনো ধৰণৰ কাউণ্টাৰত কোনো মাল নিদিওঁ, আগৰ পৰাই নিদিওঁ। মই হোম ডেলিভাৰী কৰি আছো, প্ৰতিটা হোম ডেলিভাৰী হ'ব। আপোনালোকে খালি বুকিংটো কৰক, বুকিংটো আহিলেই মই আপোনালোকৰ ঘৰত মাল পঠাই দিম। আপোনালোকে নাৰ্ভাছ নহ'ব। মইতো যিমান দূৰ পাৰো নাটনি যাতে নহয়, গ্ৰাহকৰ যাতে কোনো অসুবিধা নহয়, সেইটো মই চেষ্টা কৰিম। হয়, তেখেতে এটা কথা উল্লেখ কৰিছে যে তেওঁৰ ইয়াৰ চিলিণ্ডাৰ আহিছে, কিন্তু তেওঁ চিলিণ্ডাৰ চাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে তেওঁ ৰিচিভ কৰিব পৰা নাই। হয়তো মুখ্যমন্ত্ৰী সেইটো কাৰণে যিহেতু ইয়াত বিতৰণ হোৱা নাই, গতিকে সেইটো কাৰণে কৈছে। কিন্তু তেওঁৰ মতে তেওঁৰ 70,000তকৈ অধিক গ্ৰাহক আছে আৰু দৈনিক প্ৰায় 700 চিলিণ্ডাৰ বিক্ৰী হয়। গতিকে 4 দিনত যদি ক'বলৈ যাওঁতে 2800 চিলিণ্ডাৰ মজুত হ'ব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, আমি নিউজ লাইভৰ তৰফৰ পৰা
দৰ্শক ৰাইজক আমি এটা কথা উল্লেখ কৰিম যে আচলতে চিলিণ্ডাৰ কিন্তু গেছৰ নাটনি হোৱা নাই। আপোনালোকে উৰা বাতৰিত গুৰুত্ব নিদিব, কাৰণ হয়। সতৰ্ক হওক, কাৰণ চৰকাৰী হয়, ৰফিকুল ইছলাম, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।